Hello student, welcome to my class. আজি আমি এইখন যেটো ভিডিও হ'ব ইয়াত অনুশীলনী 12.1 question number 1 আৰু question number 2 ডিসকাস কৰা হ'ব তাতে সময়টো নষ্ট নকৰো প্ৰথমতে আমাৰ question number 1 টো টেকল কৰি লওঁ অনুশীলনী 12.1 ত কি কৈছে অন্য ধৰণে দিয়া নাথাকিলে পাইৰ মান কি কৰিব কৈছে 22/7 অন্য ধৰণে মানে আন এটা মান দিয়া পাৰে যেটো মান আপোনালোকে 3.14 বুলি পাব পাৰে কিছুমান কোৱেশ্যনত স্পেসিফিক দিয়ে আৰু কিছুমান কোৱেশ্যনত নিদিয়ে যদি নিদিয়ে 22/7 আমি ধৰি লব লাগে ঠিক আছে এক নম্বৰ প্ৰশ্নটো এনে ধৰণৰ আছে চাই লওঁ দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেমি আৰু 9 সেমি মানে আমাক দুটা ব্যাসাৰ্ধ দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ 19 আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ 9 ঠিক আছে এতিয়া মেইন কোৱেশ্যনটো ইয়াৰ পৰা স্টাৰ্ট হয় যদি এনেকুৱা হয় দুটা বৃত্তৰ ব্যাসাৰ্ধ 19 আৰু 9 সেমি হয় তেনেহলে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা মানে আন এটা বৃত্ত আছে মুঠতে তিনিটা বৃত্ত আছে কোৱেশ্যনটো বুজি পাব লাগিব এটা 19 এটা 9 আৰু এটা নতুন বৃত্ত আছে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ মানে এই 19 আৰু 9 যেটো সেন্টিমিটাৰৰ বৃত্ত আছিল ব্যাসাৰ্ধৰ বৃত্ত আছিল সেই বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ কি হ'ব কৈছে সমান সমষ্টি মানে হৈছে যোগফল সেই যোগফলৰ কি হ'ব কৈছে সমান কোৱেশ্যন আকবাৰ মই ৰিপিট কৰি দিছো 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ যেটো বৃত্তৰ ব্যাসাৰ্ধ আছে এই ব্যাসাৰ্ধৰ যেটো পৰিধি হ'ব সেই পৰিধি নতুন বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগিব কেনেকৈ যাৰ পৰিধি মানে হৈছে যেটো নতুন বৃত্তৰ পৰিধি কেনেকৈ হ'ব যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান মানে 19 সেন্টিমিটাৰ ব্যাসাৰ্ধ আৰু 9 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ পৰিধিৰ সমষ্টিৰ কি হ'ব কৈছে সমান সমষ্টি মানে হৈছে যোগফল লেটস স্টার্ট এতিয়া আমাক প্ৰথমতে দিয়া আছে লিখিবলগীয়া বিশেষ সূত্ৰ যেহেতু দিয়া আছে প্ৰথম বৃত্তৰ না জানো এক মই লিখিছো মই অকমান শৰ্টকে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ দুটা ব্যাসাৰ্ধ দিয়া আছে বা তিনিটা দিয়া আছে তাক আমি নাম কেনেকৈ লব লাগিব কনসেপচুৱেলত ডিসকাস কৰিছো R1 প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ R1 এখন আমাক কিমান দিয়া আছে 19 সেন্টিমিটাৰ তাৰ পাছত দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 এখন কিমান দিয়া আছে 9 সেন্টিমিটাৰ তেন্তে যেটো তৃতীয় বৃত্ত হ'ব এই তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ উলিয়াব লাগে আমি তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ যাক আমি ক্যাপিটাল R বুলি ধৰো নাজানো এইটো হল প্ৰশ্ন গৈছিলে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ আৰু দ্বিতীয় ব্যাসাৰ্ধ 9 সেন্টিমিটাৰ তেনে তৃতীয় ব্যাসাৰ্ধ উলিওৱা কেনেকৈ ওলাব লাগিব এইটো প্ৰশ্ন কি কৈছে প্ৰশ্ন মতে কেনেকৈ ওলাব লাগিব কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি মানে কাৰ পৰিধি ইয়াৰ পৰিধি না তৃতীয় বৃত্তৰ পৰিধি কি হয় টুৱাইস পাই কি হয় r টুৱাইস পাই r হয় r2 কিন্তু আমি ইয়াত কি ধৰিছো ক্যাপিটাল যাৰ পৰিধি কি কৈছে বৃত্ত দুটাৰ পৰিধি প্ৰথম বৃত্ত এখন জানো প্ৰথম বৃত্ত টুৱাইস পাই r মানে কি হয় প্ৰথম বৃত্তৰ r দুটা পৰিধিৰ সমষ্টি মানে হৈছে যোগফল দুটা বৃত্ত বুলি কৈছে দুটা বৃত্ত মানে দ্বিতীয় বৃত্তটো লব লাগিব টুৱাইস পাই r দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ কি r2 পৰিধিৰ কি হয় বুলি কৈছে সমান এতিয়া আমি ইয়াক কম্পেয়াৰ কৰি যাম টুৱাইস পাই r ইকুৱেল টু কমন লবলৈ চেষ্টা কৰো ইয়াত কি মিলা আছে টুৱাইস পাই মিলা আছে কমন লৈ ললো প্ৰথমৰ পৰা কি বাকি থাকিলে ইয়াৰ পৰা বাকি থাকিলে r1 আৰু ইয়াৰ পৰা কি বাকি থাকিলে r2 ইয়াতো টুৱাইস পাই কেনসেল কৰিব পাৰি r ইকুৱেল টু r1 মানে কিমান দিয়া আছে 19 প্লাস r2 মানে কিমান দিয়া আছে 9 মানে r ইকুৱেল টু 19 আৰু 9 যোগ কৰিলে কিমান হ'ব এখন হৈ যাব আমাৰ 28 আৰু গোটেইখিনি একক কে দিয়া আছিল সেন্টিমিটাৰ ঠিক আছে ইয়াত লিখিব পাৰোঁ গতিকে নিৰ্ণয় ব্যাসাৰ্ধ যাক আমি ক্যাপিটাল R হিচাপে ঘোষিত কৰিছিল জানো সেইখন কিমান ওলাইছে 28 সেন্টিমিটাৰ এনেকৈ কৰা হয় আকৌ ডিসকাস কৰিছো প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ R1 ধৰি লৈছো 19 সেন্টিমিটাৰ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 ধৰি লৈছো 9 সেন্টিমিটাৰ তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ ওলাবলৈ যাক আমি ক্যাপিটাল R ধৰিছিলো কেনেকৈ ওলাব লাগিব প্ৰশ্ন মতে কৈছে যে
এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি মানে এই যিটো উলিয়াবলগীয়া তাৰ পৰিধি কাৰ লগত সমান কৈছিলে দুটা বৃত্তৰ সমষ্টিৰ সমান দুটা বৃত্তৰ পৰিধিৰ সমষ্টিৰ সমান সমষ্টি মানে হৈছে যোগফল প্ৰথম বৃত্ত R1 দ্বিতীয় বৃত্ত R2 এতিয়া কমন ললো টুৱাইছ বাই কমন আছে ইয়াৰ পৰা কিবা থাকিলে R1 মাজত কি চিন প্লাস আৰু ইয়াত কিবা থাকিলে R2 দুই ফালে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুই ফালে টুৱাইছ বাই আছে কেনসেল কৰিলো R থাকিলে R1 মানে হৈছে 19 সেন্টিমিটাৰ R2 মানে হৈছে 9 R2 RN নামি আহিব 19 প্লাস 9 কিমান সেন্টিমিটাৰ হৈ যাব 28 গতিকে নিৰ্ণয় ব্যাসাৰ্ধ তৃতীয় বৃত্তৰ নিৰ্ণয় ব্যাসাৰ্ধ কিমান হৈ যাব 28 সেন্টিমিটাৰ এতিয়া 2 নম্বৰ কোৱেশ্চনটো ডিসকাস কৰিলো 2 নম্বৰ কোৱেশ্চন কি আছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ আগৰ দৰে আগতে কৈছিলে দুটা বৃত্ত আছে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ ঠিক আছে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা মানে 3 নম্বৰ বৃত্ত আছে তাৰ কি উলিয়াব লাগিব ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগিব কেনেকৈ যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টি কি কৈছিলে সমান আগৰটো প্ৰশ্নত কৈছিলে পৰিধিৰ সমান এতিয়া কিহৰ সমান কৈছে সমষ্টিৰ সমান ইয়াক আমি সৰ্ট আউট কৰিম স্টাৰ্ট কৰো 2 নম্বৰ কি বুলি লিখলাম আমি ইয়াত সলিউশন ঠিক আছে কি বুলি লিখিম দিয়া আছে আগৰ দৰে হয় প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ তিনিটা দিয়া আছে বৃত্ত এটাটো হিডেন আছে না জানো লুকাই আছে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ যদি দুটাতকৈ বেছি দিয়ে তাৰ নামটো আমি এনেকৈ ল'ব লাগিব প্ৰথমটো R1 ইকুৱেল টু R1 আমাক কিমান সেন্টিমিটাৰ দিয়া আছে 8 সেন্টিমিটাৰ R1 আমাক কিমান দিয়া আছে 8 সেন্টিমিটাৰ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ যাক আমি R2 বুলি কওঁ এইখন আমাক দিয়া আছে 6 সেন্টিমিটাৰ ঠিক আছে প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ R1 8 সেন্টিমিটাৰ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 6 সেন্টিমিটাৰ তেন্তে যেটো 3 নম্বৰ বৃত্তৰ ব্যাসাৰ্ধ লগ হৈছে হেই 3 নম্বৰ বৃত্তৰ ব্যাসাৰ্ধ তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ তাক আমি কি বুলি ধৰি লম ব্যাসাৰ্ধটো ক্যাপিটাল R উলিয়াব লাগে কোৱেশ্চন মাৰ্ক ঠিক আছে কোৱেশ্চনে কি কৈছে এতেকে প্ৰশ্ন মতে প্ৰশ্নটো আমি চাই লও লাগিব প্ৰশ্ন কি কৈছে প্ৰশ্ন এনেকৈ কৈছে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি মানে এইখন বৃত্তৰ ব্যাসাৰ্ধ ওলাব লাগে না জানো ক্যাপিটাল R থকা ইয়াৰ কালি কি হয় পাই R কি হয় স্কয়ার ইয়াৰ কালি কাৰ লগত সমান হ'ব বুলি কৈছে যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টি প্ৰথম বৃত্তৰ কালি কি হ'ব পাই আৰু প্ৰথম বৃত্তৰ যিটো ব্যাসাৰ্ধ হ'ব এখন R1 স্কয়ার সমষ্টিৰ লগত সমান বুলি কৈছে না জানো কাৰ লগত দ্বিতীয়ৰ লগত পাই দ্বিতীয়টো ব্যাসাৰ্ধ কি হ'ব R2 স্কয়ার এনে কৈছে এটা বৃত্তৰ কালি নিৰ্ণয় কৰা এইখন বৃত্তৰ কালি নিৰ্ণয় কৰিবলৈ কেনেকৈ বৃত্ত দুটাৰ কালি মানে R1 আৰু R2 ৰ কালিৰ সমষ্টিৰ কি হ'ব কৈছে সমান কমন লৈ লম আমি পাই R স্কয়ার দুইটাৰ পৰা আমি কি কমন লব পাৰো পাই আৰু পাই নহয় জানো পাই ইয়াৰ পৰা কি আহিব R1 স্কয়ার কি থাকিলে R1 স্কয়ার পাইটো কমন আহিলে এতে কি থাকিলে দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ এনেকৈ পাই আমি কেনসেল কৰিব পাৰো R স্কয়ার R1 মানে কিমান আছে 8 নহয় জানো 8 কি কৰিলাম স্কয়ার প্লাস R2 স্কয়ার বুলি কৈছে 6 স্কয়ার এখন R স্কয়ার 8 স্কয়ার মানে আছে 64 6 স্কয়ার মানে আছে 6 6 গুণ 36 36 R স্কয়ার মানে আছে এফালে 64 প্লাস 36 এখন আমাৰ হৈ যাব কিমান হৈ যাব 100 হল এতিয়া এটা কনসেপ্ট ভালকে মনত থব ইয়াৰ যেটো স্কয়ার আছে এখন আমি সমান যেন পাৰ কৰো স্কয়ার সমান যেন সদায় পাৰ কৰিলে কি হত ওলাব ৰুটত ঠিক আছে এনেকৈ ৰুট ওভাৰ কি হৈ গল 100 এতিয়া বৰ্গমূল নিৰ্ণয় কৰি 100 মানে কি হয় 10 স্কয়ার ক্লিয়ার স্কয়ার একক কাটিব ৰুটক ক্যাপিটাল R ইকুয়াল টু কিমান ওলাব 10 একক কিমান দিয়া আছে সেন্টিমিটার এনেকৈ গতিকে ব্যাসাৰ্ধ R নতুন ব্যাসাৰ্ধ আমি R এনেকৈ ক্যাপিটাল R ধৰিছিলো কিমান ওলালে 10 সেন্টিমিটাৰ এনেকৈ ঠিক আছে আকাবাৰ মই কোৱেশ্চনটো এনসাৰটো মই ৰিপিট কৰিব বিচাৰি আছো প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছিল 8 সেন্টিমিটাৰ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছিল 6 সেন্টিমিটাৰ ঠিক আছে এটা তৃতীয় বৃত্তৰ ব্যাসাৰ্ধ ওলাব কৈছিল এখন আমি নাজানো সেই কাৰণে আমি ক্যাপিটাল R ধৰিছিলো কেনেকৈ ওলাব কৈছিল প্ৰশ্নমতে এনেকৈ কৈছিল
এটা বৃত্তৰ কালি নিৰ্ণয় কৰা মানে এইখন বৃত্তৰ কালি ইয়াৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগিব ব্যাসাৰ্ধ কেনেকৈ নিৰ্ণয় কৰে কালিৰ লগত নহয় জানো এই আৰৰ কালি কি হৈ যাব পাই কেপিটেল R স্কুৱাৰ ইকুৱেল টু যি দুটা বৃত্ত দি আছিল তাৰ কালিৰ সমষ্টি বুলি কৈছিলে সমষ্টি মানে হৈছে যোগফল সমষ্টিৰ সমান সেইকাৰণে পাই প্ৰথম বৃত্তৰ ব্যাসাৰ্ধ R1 হোল স্কুৱাৰ দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ R2 স্কুৱাৰ এনেকৈ এতিয়া কমন লওঁ এফালে পাই আৰু পাই মিলি আছে পাই কমন আহিব R1 স্কুৱাৰ মাজত কি আছে প্লাস এই পাইটো ইয়াত গুচি গ'ল কমন লাগিলে R2 স্কুৱাৰ হ'ল পাই পাই দুইফালে আছে লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ক্যান্সেল হৈ গ'ল R স্কুৱাৰ R1 মানে কিমান হয় 8 ইয়াক কৰিব লাগিব স্কুৱাৰ R2 মানে হৈছে 6 ইয়াক কি কৰিব লাগিব স্কুৱাৰ ঠিক আছে 8 স্কুৱাৰ মানে হৈছে 8 8 যা 64 প্লাস প্লাস 6 স্কুৱাৰ মানে হৈছে 6 দুইটা পূৰণ 6 6 যা 36 এতে 64 আৰু 36 যোগ কৰিলে 100 এতে ইয়াত স্কুৱাৰ আছে স্কুৱাৰটো ইয়াত নাই ঠিক আছে স্কুৱাৰ নাই মানে এই স্কুৱাৰটো সমান যেন প্ৰয়োগ কৰিলে ৰুট ওভাৰ 100 হৈ গ'ল এতিয়া 100 ৰ বৰ্গমূল কি হয় 10 স্কুৱাৰ না জানো 10 হয় কিন্তু 100 কি হয় 100 মানে হৈছে 10 স্কুৱাৰ 10 দুটা পূৰণ কৰিলে 10 দুগুণ 100 স্কুৱাৰ কাটিব ৰুটক ঠিক আছে এতিয়া যদি স্কুৱাৰ ৰুটক কাটিলে কি থাকিব 10 সেন্টিমিটাৰ গতিকে ব্যাসাৰ্ধ মানে তৃতীয় বৃত্তৰ নিৰ্ণায়ক ব্যাসাৰ্ধ কিমান হ'ব R কেপিটেল R আছিল এইখন কিমান হৈ যাব 10 সেন্টিমিটাৰ আই হোপ বুজি পালে বাকিখিনি ভিডিঅ' চাবলৈ নাপাহৰিব থ্যাংক ইউ